ৰাজ্যত এফালে বাৰিষাৰ প্ৰকোপ আনফালে প্ৰচণ্ড খৰাং খৰাঙৰ বাবে কামপুৰৰ পথাৰত চিৰাল ফাট মেলিছে কঠিয়াতলিৰ নামবৰ লালুংগাঁৱৰ কৃষকৰ এতিয়া হাহাকাৰ পানীৰ অভাৱত খেতি পথাৰত নামিব পৰা নাই কৃষক গাঁওখনত জলসিঞ্চনৰ ব্যৱস্থা নথকাত বিপদত পৰিছে এতিয়া এই কৃষকসকল আৰু বৰষুণৰ অভাৱত এইদৰে পথাৰত চিৰাল ফাট মেলা দেখিবলৈ পোৱা গৈছে এইসকল কৃষকে খেতি কৰিবলৈ তেওঁলোকে অপেক্ষা কৰিছে কিন্তু বৰষুণ নাই বাবে এইদৰে শুকান পথাৰত তেওঁলোকে অপেক্ষা কৰিবলগীয়া হৈছে এয়া কামপুৰৰ আমি দৃশ্য দেখুৱাইছো এফালে বিভিন্ন প্ৰান্তত বৰষুণ হৈছে কৃত্ৰিম বান হৈছে আৰু আনফালে খৰাং বতৰত এইদৰে পথাৰত চিৰাল ফাট মেলিছে কঠীয়া পেলাই কঠীয়া সাজু হ'ল তাৰপিছতে মাটিও সাজু হৈছে প্ৰায় এনে ঠিক তেনেকে সময়তে মানে এটা খৰাং এটা মানে সাংঘাতিক খৰাং এনেকাতো কোনো বছৰত আমি দেখা নাই এতিয়া কি হৈছে গোটেই মাটি মানে একেবাৰে ফাটি মানে ৰুব লগা মাটিবিলাক ফাটি গৈছে আৰু যিবিলাক ৰুইছে 1 বিঘা 2 বিঘা যিবিলাক ৰুইছে সেইবিলাকো ফাটি গৈছে গতিকে এইবাৰ মানে সাংঘাতিক এটা প্ৰলয় নেকি এইটো কৃষকে এই বছৰ খেতি কৰিব নোৱাৰিব আৰু এইটো নোৱাৰেই ইতিমধ্যে সময় পাৰ হৈ গৈছে আগতীয়া যিখিনি ধান কঠীয়াবোৰো প্ৰায় মানে বেয়া হৈ গৈছে যিখিনি আগতীয়া সেইখিনিতো গ'লেই আৰু পিছৰ যিখিনি এতিয়া হ'ব পিছতীয়া সেইখিনিও যে মানে ৰুব পৰা যাব তাৰ কোনো মানে নাই মানে বোকা হোৱা মাটি যেতিয়া শুকাব এই বোকা হোৱা মাটিখিনি শুকোৱাৰ পিছত তাত পানী দিলেও কিন্তু সেই মাটি কেতিয়াও বোকা নহয় তেনেকা এটা পৰিস্থিতি এতিয়া এই ভৰ বাৰিষাত এটোপাল বৰষুণ নাই খালি তুলসী পানী পৰাদি পৰি আছে সেই বৰষুণতো কেতিয়াও মাটিত পানী নহয় তেখেতলৈ এইটোৱে আহ্বান যে আমাৰ ইয়াতে এটা জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ ব্যৱস্থা আছে এই যিটো এতিয়া কঠিয়াতলি নামৰ পঞ্চায়তৰ যিটো আৰু নামৰ লালুংগাঁৱৰে পথাৰখন তাতে জলসিঞ্চনৰ ব্যৱস্থা আছে ৰাজ্যত এফালে বাৰিষাৰ প্ৰকোপ আনফালে প্ৰচণ্ড খৰাঙৰ বাবে কামপুৰৰ পথাৰত চিৰাল ফাট মেলিছে কঠিয়াতলিৰ নামবৰ লালুংগাঁৱৰ কৃষকৰ এতিয়া হাহাকাৰ পানীৰ অভাৱত খেতি পথাৰত নামিব পৰা নাই কৃষক গাঁওখনত জলসিঞ্চনৰ ব্যৱস্থা নথকাত বিপদত পৰিছে এতিয়া এই কৃষকসকল আৰু বৰষুণৰ অভাৱত এইদৰে পথাৰত চিৰাল ফাট মেলা দেখিবলৈ পোৱা গৈছে এইসকল কৃষকে খেতি কৰিবলৈ তেওঁলোকে অপেক্ষা কৰিছে কিন্তু বৰষুণ নাই বাবে এইদৰে শুকান পথাৰত তেওঁলোকে অপেক্ষা কৰিবলগীয়া হৈছে এয়া কামপুৰৰ আমি দৃশ্য দেখুৱাইছো এফালে বিভিন্ন প্ৰান্তত বৰষুণ হৈছে কৃত্ৰিম বান হৈছে আৰু আনফালে খৰাং বতৰত এইদৰে পথাৰত চিৰাল ফাট মেলিছে কঠীয়া পেলাই কঠীয়া সাজু হ'ল তাৰপিছতে মাটিও সাজু হৈছে প্ৰায় এনে ঠিক তেনেকে সময়তে মানে এটা খৰাং এটা মানে সাংঘাতিক খৰাং এনেকাতো কোনো বছৰত আমি দেখা নাই এতিয়া কি হৈছে গোটেই মাটি মানে একেবাৰে ফাটি মানে ৰুব লগা মাটিবিলাক ফাটি গৈছে আৰু যিবিলাক ৰুইছে 1 বিঘা 2 বিঘা যিবিলাক ৰুইছে সেইবিলাকো ফাটি গৈছে গতিকে এইবাৰ মানে সাংঘাতিক এটা প্ৰলয় নেকি এইটো কৃষকে এই বছৰ খেতি কৰিব নোৱাৰিব আৰু এইটো নোৱাৰেই ইতিমধ্যে সময় পাৰ হৈ গৈছে আগতীয়া যিখিনি ধান কঠীয়াবোৰো প্ৰায় মানে বেয়া হৈ গৈছে যিখিনি আগতীয়া সেইখিনিতো গ'লেই আৰু পিছৰ যিখিনি এতিয়া হ'ব পিছতীয়া সেইখিনিও যে মানে ৰুব পৰা যাব তাৰ কোনো মানে নাই মানে বোকা হোৱা মাটি যেতিয়া শুকাব এই বোকা হোৱা মাটিখিনি শুকোৱাৰ পিছত তাত পানী দিলেও কিন্তু সেই মাটি কেতিয়াও বোকা নহয় তেনেকা এটা পৰিস্থিতি এতিয়া এই ভৰ বাৰিষাত এটোপাল বৰষুণ নাই খালি তুলসী পানী পৰাদি পৰি আছে সেই বৰষুণতো কেতিয়াও মাটিত পানী নহয় তেখেতলৈ এইটোৱে আহ্বান যে আমাৰ ইয়াতে এটা জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ ব্যৱস্থা আছে এই যিটো এতিয়া কঠিয়াতলি নামৰ পঞ্চায়তৰ যিটো আৰু নামৰ লালুংগাঁৱৰে পথাৰখন তাতে জলসিঞ্চনৰ ব্যৱস্থা আছে